আমাৰ ইয়াত অকণমান বৰষুণ দিলেই পানী চব জমা হয়, একেবাৰে ৰাস্তাটো বুৰাই পেলায়। সিফালৰ পৰা পানীটো যোৱা কোনো সুবিধা নাই, সেইটো কাৰণে পানীটো জমা হৈ থাকে। গতিকে নলা নৰ্দমাবোৰ যদি ঠিক কৰি দিয়ে, পানীটো যোৱা সুবিধা হ'ব, তেতিয়া পানীটো মষ্ট প্ৰবেবলি আমি ভাবিছোঁ আৰু আমাৰ এইখিনিত পানী নহ'ব বুলি। আচলতে কি হ'ল, এইখিনিতো বেলেগ পানী নহয়, বৰষুণৰ পানীয়ে হয়। আৰু ইয়াত লিংকটো আছে, ইফালৰ আমাৰ যি বাগানখন আছে এইটো চাইডৰ নিমালি গাঁও, সেই বাগানখনৰ পৰা সেই ড্ৰেইনেজ ছিষ্টেম এটা আছে কমপ্লিট ধুনীয়াকৈ। ইয়াত সেই ড্ৰেইনেজ আহি সেই আগতে গৈ সেই যে চাইকেলখন পাৰ হৈ গৈছে, তাত তলেদি এটা পুল আছে, সেইফালৰ পানীখিনি ইফালে যায়গৈ। সেইফালৰ পৰা গৈ লেফ্ট চাইডে লাইটৰ পষ্টে যিটো পষ্ট আছে হয়, তালৈকে এটা নলা আছে আগৰ পৰা। এই নলাটোৱে গৈ একদম লাষ্টত লাগি ইফালে যিটো ড্ৰেইন আছে তালৈকে লাগে। এতিয়া কি হৈছে, এই বছৰটো এই নলাটো বন্ধ হৈ আছে। দুই পাৰে বন্ধ হৈ থকাৰ কাৰণে পানীখিনি ওলাই যাব নোৱাৰাৰ কাৰণে ইয়াত বন্ধ হৈ থাকে। এইখিনি অলপ শুকালেও সেই মাজৰ ফালে আৰু বন্ধ হৈ থাকে, একেবাৰে মানে পানীটো ওলাই যাব পৰা নাই। বিশেষ এইটোৱে অনুৰোধ, আমি এই বিষয়ে আমি ডিব্ৰুগড় জিলা প্ৰশাসনকো যোৱা 30/6 তাৰিখে, জুন মাহৰ 30 তাৰিখে আমি এখন দৰখাস্ত দিছিলোঁ। তাৰপিছতো আমাৰ ডিব্ৰুগড় পৌৰ প্ৰশাসনৰ পৌৰসভাৰ লগতো আমাৰ যোগাযোগ কৰা হৈছে। কৰি আছোঁ যদিও বিশেষ ফল আমি পোৱা নাই। সেয়েহে মানে অসুবিধাটো সকলোৱে গম পাইছে কেনেধৰণৰ হয়। আমাক বিশেষ একো নালাগে, আমাক যদি নলাকেইটাই ক্লিয়াৰ কৰি দিয়ে, তেতিয়া আমাৰ পানীৰ সমস্যাটো আমাৰ একেবাৰে নাইকিয়া হৈ যাব বুলি ভাবোঁ। ইয়াৰ পানীটো ইয়াৰ লগত সংযোগ হ'ব পৰা কোনো নালা নাই। আমি মন্ত্ৰী মহোদয় আহোঁতেও আমি প্ৰশান্ত ফুকন ডাঙৰীয়াকো আমি অনুৰোধ কৰিছিলোঁ যে এইটো বনাইছে যেতিয়া ইয়াত দুটা নালা দি দিয়ক, ইয়াৰ পানীটো তাত তেতিয়া গুচি যায়। এতিয়া তাত আপুনি চাওক, তাত বহুত তলত আছে পানীটো, কিন্তু আমাৰ ইয়াৰ পানীটো তালৈ যাবলৈ কোনো ব্যৱস্থা নাই। আজি 4-5 দিন আমি পানীৰ তলতে আছোঁ, কোনো প্ৰশাসন বা পঞ্চায়তেই হওক, কোনো মিউনিচিপালিটিয়ে হওক, কোনো খা খবৰ নাই। কিন্তু যথেষ্ট কষ্ট হৈছে মানুহৰ। এইখিনি আপোনালোকৰ থ্ৰুৱেদি আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক, তৎকালে যাতে ইয়াৰ এটা সুব্যৱস্থা কৰে। বহুতখিনি বাধা মানে যথেষ্টখিনি হয়, কাৰণ কিয় এজাক বৰষুণ যদি ডাঙৰকৈ দিয়ে, আমাৰ এইডোখৰত বিশেষকৈ পুল নাই। পুল নথকাৰ কাৰণে আজি এই পানীখিনি এইফালে পথাৰৰ পানী, বাগানৰ পানী গোটেইখিনি মানে আহি পিনি ইয়াত জমা হৈ যায়। জমা হোৱাৰ ফলত তাৰমানে কি হয়, আমাৰ ষ্টুডেণ্টখিনি অহা যোৱা কৰিবলৈ জোতা মোজা এইবোৰ তিতি যায়। মাহঁতে কোলাত লৈ আহিব লাগে, গাড়ী এডোখৰত ৰখায়। সেইখিনিৰ কাৰণে যথেষ্টখিনি কষ্ট হৈছে বুলি মই ভাবোঁ। আৰু বিশেষকৈ কি বুলি কওঁ, গাড়ীও বহুত ফচে ইয়াত, সেইটো কাৰণেই ফচে পানী যিহেতু।